দায়িত্ব আকৌ গ্ৰহণ কৰিবলৈ তেওঁলোকে ঠিক আহ্বান জনালে আৰু মই সেইকাৰণে আকৌ তেওঁলোকৰ আদেশ মানি মই দ্বিতীয়বাৰৰ বাবে এই দায়িত্ব গ্ৰহণ কৰিছোঁ। সাহিত্য সভা আমাৰ জাতীয় স্বাভিমান আৰু সাহিত্য সভাৰ প্ৰত্যেকটো বস্তুৱে আমাৰ কাৰণে অতি মূল্যৱান। এই চৌহদ য'ত আমাৰ সাহিত্য সভাৰ যি চৌহদ তাক আমি জিলিকাই ৰখাটো আমাৰ দায়িত্ব, যাতে মানুহে গ'লে তেওঁলোকে সন্মান জনায় যে এই সাহিত্য সভা ভৱনটো আমাৰ অসমীয়া মানুহৰ অসম সাহিত্যৰ ভৱন। মই অহা দিনবিলাকত ইয়াত যাতে সুস্থ পৰিৱেশ গঢ়ি উঠে, দেখাত ধুনীয়া হয় আৰু মানুহে যে ইয়াত ভালকৈ ডাঙৰ ডাঙৰ মিটিং পাতিব পাৰে। কাৰণ এই হলটো আমাৰ ডিব্ৰুগড়ৰ ভিতৰতেই আটাইতকৈ ডাঙৰ হল। ইয়াত মানুহ বহিব পাৰে। ইয়াত অলপ ডিফেক্ট আছিলে, ইয়াত কথা পাতিলে ইক' হৈছিলে, কিন্তু এতিয়া সেইটো নাই। আজি সেইটো নোহোৱা হৈছে আৰু অহা দিনবিলাকত আমি এইটো এটা ধুনীয়া সভাঘৰ কৰিম বুলি আশা কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়া তেখেতৰ আগেয়ে আমাক টকা দিছে, 10 লাখ টকা অনুদান আগবঢ়াইছে আৰু আমাৰ শেহতীয়াকৈ আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰ তেখেতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী তেখেতে আমাক ইয়াত 20 লাখ টকাৰ ওপৰত দি এই হলটো ধুনীয়া কৰাত সহায় কৰিছে। অহা দিনবিলাকত ইয়াৰ যাতে যথেষ্ট উন্নতি হয় তাৰ বাবে আমি সকলোৰে ওচৰত আশা জনালোঁ আৰু আপোনালোকৰ ওচৰতে আমি সহযোগ বিচাৰিলোঁ, যাতে আপোনালোকে এই ধৰণৰ মানুহক দি তেওঁলোকে সাহিত্য সভাৰ প্ৰতি আকৰ্ষিত কৰে আৰু তেওঁলোকে যাতে আজীৱন সদস্য হয় তাৰ বাবে মই সকলোকে আহ্বান জনালোঁ। ধন্যবাদ।